everyone, welcome to Roaming Rasoi. আজি ভিডিওটো স্টার্ট কৰিছো ঘৰৰ পৰা ওলাই আহি আমি নৰ্থ গোৱাত আজি চেক আউট কৰিলো এতিয়া গৈ আছো আমি সাউথ গোৱা আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক সাউথ গোৱাখন আপোনালোকে চোক আমি তাত কি আমাৰ যোনখন ৰিজৰ্ট হয় সাউথ গোৱাৰ পালোলেমত আছে নৰ্থ গোৱাৰ পৰা আমাৰ যোনখন ৰিজৰ্ট হয় সেইখন 82 কিলোমিটাৰছ হয় সো আমি এতিয়া আহিলো 32 কিলোমিটাৰছ মান তাৰে মাজতে এখন বিচ আছে এখন হয় উত্তৰদা বিচ বুলি বহুত ধুনীয়া হয় এখনতে আমি লাঞ্চ কৰি লওঁ অকমান ইয়াতে চাই মেলি ফটো চটো তুলি আমি যাম আগন্দা বিচ তাৰ পিছত আমি যাম পালোলেম য'ত আমাৰ ৰিজৰ্টখন আছে এখন হ'ল উত্তৰদা বিচ এখন বহুত সাইলেন্ট বিচ হয় আৰু পানীখিনিও বহুত সাফা হয় ইয়াৰ পানীখিনি বিচখনৰ যোনখিনি স্যান্ড হয় পুৰা বগা বগা সাফা পানী একদম নীলা পানী বিচখন ইমান সাফা আৰু পুৰা সাইলেন্ট বিচ কোনোবাই যদি আহে সাউথ গোৱাত উত্তৰদা বিচ বুলি মাৰিলে লোকেশনত ওলাই যাব আপোনালোকে ভিজিট কৰিব পাৰে যদি আহে বহুত ভাল লাগে ঠাণ্ডা হয় বিচখন একো মানে তাতে ক্ৰাউড নাই একদম শান্তিত বহিব আলু পৰঠা খাইছো আৰু কোৱা ৰিভিউজটো কেনেকুৱা আমি একো নাই খোৱা জিনটোৱে খাইছে বাৰু ধুনীয়া ন মজা আমি গোৱান থালি দিছো আহিব আৰু এতিয়া আপোনালোক আমি য'ত খাবলৈ আহিলো ইয়াৰ ল'ৰাকেইটা অসমীয়া হয়
হৈছিলে আমাৰ চেক ইন আমি অকণমান দেৰি হ'ল অকণমান ঘূৰি মেলি গৈছোঁ ইয়াতে আমি ফিছ থালি খালোঁ ভালেই লাগিলে খাই নৰ্থত যোনকেইখন খাইছিলোঁ সেইকেইখনতকৈ এইখন ভালেই লাগিলে চাউথৰখন হয়নে চবৰে ভাল লাগিলে জিনটোৰ কেনেকুৱা লাগিলে ভালে লাগিলে খাই অঁ প্ৰাইচ কম্পেৰিজনত নৰ্থতকৈ চাউথত অকণমান প্ৰাইচটো কম ফিছ থালিবোৰো কম হেৰি চাউথ কি নৰ্থততো আপুনি ফিছ থালি ষ্টাৰ্টিঙে আপোনাৰ ধৰক 290 380 তেনেকুৱা হয় কিন্তু ইয়াত আপোনাৰ 130 140 পৰা ষ্টাৰ্টিং হয় আহি পালোহি চাউথ গোৱাত যোনখন ৰিজৰ্টত আমি থাকিম দুদিনৰ কাৰণে ষ্টে' কৰিম সেইখনত পালোহি নামটো হ'ল বিবিটাকি বুটিক বিচ ষ্টে এইফালৰ পৰা এণ্ট্ৰেঞ্চ হয় এনেকৈ আপুনি যদি সোমাই আহে এনেকৈ গৈ এইফালে এনেকৈ গোটেই কটেজবোৰ আছে এইটো চাইডে দেখিছে গৈ এইটো এই দুটা কটেজ আমাৰ হয় এই দুটা দুদিনৰ কাৰণে ষ্টে আমাৰ এইফালে আমাৰ ৰুমটো কটেজটো লাইটকেইটা বৰ ধুনীয়া লাগিছে এইফালে বেলকনিখন আছে এইটো ৱাশৰুম হয় এইটো ৱাশৰুম এইফালে চাফা হয় মোৰ ক'ৰবাত থাকিবলৈ আহিলে মানে মেইন ৱাশৰুমটো যদি ভাল হয় তেনেহ'লে মোৰ চব ভাল ৱাশৰুমটো যদি বেয়া হয় তেনেহ'লে মোৰ বেয়া আৰু সেইটো এইফালে বাহিৰৰ সেইটো বহুত ধুনীয়া মই দেখাই আছোঁ আপোনালোকক এইটো এইফালে গোটেই কটেজবোৰ আছে সব কটেজ এইফালে আছে আমাৰটো ফাৰ্ষ্ট ষ্টাৰ্টিং হয় আমি ৰিজৰ্টত ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ মেলি এতিয়া আমি পালোলেম বিচলৈ গৈ আছোঁ একেবাৰে আমাৰ ৰিজৰ্টৰ ফ্ৰণ্টতে হয় বিচখন মানে নেক্সট এইটো চাইডে বিচ বেকি ইমান উৎপাত কৰিছে বাপৰে বেকি স্পাৰ্কি বাপৰে গোটেই গোৱা হিলাই দিছে যোনখন বিচলৈ যাওঁ তাতে লোকেল কুকুৰ থাকে ইমান ভুকে ন পাগল কৰি দিয়ে মানে স্পাৰ্কিটো মাৰো খাইছে মনৰ বনফায়াৰ লগাই দিছে বিচখন ধুনীয়া হয় ধুনীয়া বোলো বিচখন
অ'কে গাইজ মই আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আকৌ লগ পাম চাউথৰ নেক্সট ব্লগত আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব